নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিপাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহাশিৱৰাত্ৰিৰ ৰাতি ঘৰত নিমখ এই জেগাত ৰাখক। আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব, মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ মহাশিৱৰাত্ৰিৰ দিনা ৰাতি নিমখ কি জেগাত আমি ৰাখিব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনৰ সকলো কথা কওঁতে কিছু সাৱধান হোৱাটো দৰকাৰ। এই কথা আমি নিমখৰ পৰা শিকিব পাৰোঁ। নিমখৰ পৰা আমি কেনেকৈ সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰি আৰু জীৱনশৈলী কেনেকৈ সুন্দৰ কৰি তুলিব পাৰি সেই কথাটো আমি শিকিব পাৰোঁ। আমাক খোৱা বোৱাৰ বস্তুত নিমখৰ কি গুৰুত্ব আমি সকলোৱে জানো। খোৱা বোৱাৰ বস্তুত সঠিকভাৱে নিমখ নহ'লে আমাৰ সোৱাদ নালাগে, কম বেছি হ'লেও আমাৰ সোৱাদ কেতিয়াও নালাগে আৰু ইয়াৰ বাহিৰে আমাৰ স্বাস্থ্যৰহে অৱনতি ঘটিব। তেনেধৰণে জীৱনত কিছুমান গুৰুত্বপূৰ্ণ কাম আছে, এই কামবোৰ যদি আমি নকৰোঁ তেনেহ'লে আমাৰ জীৱনত কেতিয়াও সফলতা নাহিব আৰু জীৱন কেতিয়াও আমাৰ শান্তি নহ'ব। বিজ্ঞানসন্মতভাৱেও নিমখ আমাৰ শৰীৰৰ কাৰণে বহু দৰকাৰী। জ্ঞান বঢ়াবৰ কাৰণে নিমখ খোৱাটো বহু দৰকাৰ, কিন্তু জোখত খালেহে আমাৰ স্বাস্থ্য ভাল হ'ব আৰু জ্ঞান বৃদ্ধি পাব। যদি নিমখ জোখতকৈ বেছি খায় তেনেহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব। যেনেকৈ নিমখে খোৱা বোৱাৰ বস্তুৰ সোৱাদ বঢ়ায়, তেনেধৰণে জীৱনকো সঞ্চয় কৰি ৰাখিবলৈ তেওঁ শিকায়। জ্যোতিষশাস্ত্ৰত নিমখৰ এনে কিছুমান উপায়ৰ কথা কোৱা হৈছে। যদি এই শিৱৰাত্ৰিৰ দিনা আপোনালোকে এই নিয়ম পালন কৰে তেনেহ'লে আপোনালোকৰ জীৱন দীৰ্ঘায়ু হৈ পৰিব আৰু জীৱনশৈলী ভাল হৈ পৰিব। এক মুঠি নিমখত এনেকুৱা শক্তি লুকাই আছে যি আপুনি ভাবিব নোৱাৰিব, আপোনাক ভিক্ষাৰীৰ পৰা ধনী কৰি তুলিব। আহক তেনেহ'লে জানি লওঁ নিমখৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ কথা। এই প্ৰতিকাৰ প্ৰাচীন কালৰ পৰাই চলি আহিছে। বহু মানুহে ঘৰত এই প্ৰতিকাৰ কৰি আহিছে, কিন্তু বহু মানুহে এই প্ৰতিকাৰৰ কথা গমেই নাপায়। আজি আমি এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ আহক। 1 নম্বৰটো, যদি আপোনালোকৰ পৰিয়ালত সঘনাই কণ্ডল হয়, স্বামী স্ত্ৰীৰ মাজত যদি কণ্ডল বৃদ্ধি পাবলৈ ধৰিছে বা কোনো বেলেগ মানুহৰ লগতো যদি আপোনালোকৰ সঘনাই কণ্ডল হয়, তেনেহ'লে আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনা ৰাতি কৰক এটা কাম। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ আপোনালোকে শোৱা ৰুমত বিচনাৰ তলত আপোনালোকে এটা বাতিত অকণমান ক'লা নিমখ ভৰাই ৰাখিব। মহাশিৱৰাত্ৰিৰ দিনা এনেকৈ কৰিলে বহু শুভ বুলি মনা গৈছে। সেই বাতিটো যদি আপোনালোকে দৈনন্দিন ৰাখিব পাৰে তেনেহ'লেও আপোনালোকৰ বহু ভাল হ'ব। সপ্তাহত সেই বাতিটো সলনি কৰি আৰু নতুনকৈ আপোনালোকে ৰাখিব পাৰে। আৰু মহাশিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে ঘৰত ক'লা নিমখ ব্যৱহাৰ কৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা গৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ক'লা নিমখ ঘৰত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা পৰিব, ঘৰত কণ্ডল দূৰ হৈ পৰিব আৰু ঘৰত চলি থকা বহু সমস্যা আপোনালোকৰ ঘৰৰ পৰা সমাপ্ত হৈ পৰিব। 2 নম্বৰটো, আপোনালোকৰ ঘৰত যদি ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰিছে আৰু আপোনালোকে গম পোৱা নাই, যাৰ ফলত আপোনালোকৰ ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিছে, আগত যিমান পইচা উপাৰ্জন কৰিছে সেই তুলনাত আজিৰ দিনত আপোনালোকে পইচা উপাৰ্জন কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনা নিমখৰ সহায়ত কৰক এটা কাম। আপোনালোকৰ ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব, ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব। আপোনালোকে কৰক এটা কাম। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত মহাদেৱৰ পৰম কৃপা আহি পৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বপ্ন দুখো দূৰ হৈ পৰিব। এই দিনা আপোনালোকে নিমখ অকণমান ল'ব, তাৰপিছত আপোনালোকে সেই নিমখখিনি অকণমান গৰম পানীত মিহলাই সুন্দৰভাৱে মিহলাই ল'ব। তাৰপিছত সেই পানীৰে আপোনালোকে হাত ভৰি ধুই ৰাতি শুব, যাৰ ফলত আপোনালোকৰ ওপৰৰ পৰা ৰাহু কেতুৰ বেয়া প্ৰভাৱ দূৰ হোৱাৰ উপৰিও স্বপ্ন দুখো আপোনালোকৰ দূৰ হৈ পৰিব। 3 নম্বৰটো, ঘৰৰ বয়সীয়াল মানুহক কেতিয়াবা আপোনালোকে কোৱা শুনিছে চাগে বা কেতিয়াবা আপোনালোকে নিশ্চয় দেখিছে চাগে, তেওঁলোকে নিমখৰ সহায়ত মুখ লগা ভাগে বা মুখ লগা দূৰ কৰে। ইয়াৰ প্ৰধান কাৰণ হ'ল নিমখত বহুত ভাল শক্তি লুকাই আছে। নিমখে নজৰ দোষ দূৰ কৰে আৰু বাস্তু দোষো দূৰ কৰে। শৰীৰৰ সকলো বেয়া শক্তি নিমখৰ সহায়ত বাহিৰ কৰিব পৰা যায়। সৰু ল'ৰা ছোৱালীৰ যদি বাৰে বাৰে নজৰ লাগে বা মুখ লাগে তেনেহ'লে গা ধোৱাৰ পানীত সামান্য নিমখ মিহলাই গা ধুৱাই দিলে নিমখৰ ফলত তেওঁৰ সকলো দুখ দূৰ হৈ পৰিব, লগতে নজৰ দোষ আৰু বাস্তু দোষো দূৰ হৈ পৰিব।
4 নম্বৰটো ঘৰৰ মুখ্য দুৱাৰত মহাশিৱৰাত্ৰিৰ দিনা কৰক এটা কাম। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু ঘৰৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰৰ মুখ্য দুৱাৰখন ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই বুলি মনা যায়। ইয়াৰ পৰাই ঘৰত ভাল শক্তি আৰু বেয়া শক্তি প্ৰৱেশ কৰে। সেইকাৰণে ঘৰৰ মুখ্য দুৱাৰত আপোনালোকে ৰঙা কাপোৰে নিমখ বান্ধি ওলমাই ৰাখিব পাৰিলে তেনেহ'লে খুব শুভ বুলি মনা গৈছে। মহাশিৱৰাত্ৰিৰ দিনা নিমখৰ ফলত আপোনালোকে যদি এই কাম কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা বাস্তু দোষো সমাপ্ত হৈ পৰিব। ঘৰত সফলতা আহি পৰিবলৈ ধৰিব আৰু মহাদেৱ আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। 5 নম্বৰটো আমাৰ গা ধোৱা ঘৰ আমাৰ সকলোতকৈ ভাল ঠাই বুলি মনা যায় শাস্ত্ৰৰ অনুসৰি। সেই ঠাইত যদি বাস্তুদোষ হয় তেনেহ'লে আপোনালোকে ঘৰতে কৰক এটা কাম। যদি বাস্তুদোষ হৈ থাকে আপোনালোকে যদি গম নাপায় তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনালোকৰ গোটেই ঘৰৰ মানুহৰ ওপৰত পৰিব পাৰে। ইয়াৰ ফলত ঘৰৰ মানুহৰ এটাৰ পিছত আনটো বেমাৰত পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'ব পাৰে। ঘৰত বাস্তুদোষ হোৱাৰ ফলত আপোনালোকৰ এই দোষ হ'ব পাৰে। সেইকাৰণে গা ধোৱাৰ ৰুমত আপোনালোকে এটা চিচাৰৰ বটলত নিমখ ভৰাই ৰাখক। মহাশিৱৰাত্ৰিৰ দিনা এই কামটো কৰিলে বহু বেছি ভাল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা বাস্তুদোষ দূৰ হ'ব, ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব, ঘৰৰ আৰ্থিক অৱস্থাও ভাল হৈ পৰিব আপোনালোকৰ। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা এই কামটো কৰিলে আপোনালোকৰ ঘৰৰ পৰা আৰু আপোনালোকৰ বাথৰুমৰ পৰা সকলো বাস্তুদোষ আৰু সকলো সমস্যা দূৰ হৈ পৰিব। 6 নম্বৰটো মহাশিৱৰাত্ৰিৰ দিনা ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই ঘৰ মুচিলে ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব। ঘৰত যদি বাৰে বাৰে কণ্ডল হয়, ঘৰৰ মানুহৰ লগত যদি সৰু সৰু কথাতে মত বিৰোধ হয় তেনেহ'লে নিমখ দি কৰক আপোনালোকে এই এটা উপায়। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ আপোনালোকৰ ভাল হৈ পৰিব, ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব আৰু লগতে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। সেইকাৰণে আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনা ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই ঘৰ মোচাটো উচিত বুলি মনা গৈছে। 7 নম্বৰটো নিমখ ভাল শক্তিৰ উৎস হয়। ইয়াত এনে শক্তি আছে যি আমাৰ ঘৰৰ ভিতৰত থকা বেয়া শক্তি ই ধ্বংস কৰিব আৰু ঘৰৰ ভিতৰত ভাল শক্তি উপচাই তুলিব। সেইকাৰণে ঘৰৰ চাৰিও দিশত আপোনালোকে এটা বটলত বা 4টা বটলত আপোনালোকে নিমখ ভৰাই ঘৰৰ যদি 4 কোণত 4 দিশত ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ঘৰত কেতিয়াও অশান্তি নহ'ব, কণ্ডল নহ'ব, সমস্যা নহ'ব। সকলো ফালৰ পৰা ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত ভাল শক্তি সঞ্চাৰণ ঘটিবলৈ ধৰিব। মহাশিৱৰাত্ৰিৰ দিনা যদি এই কাম কৰে তেনেহ'লে মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব আৰু মহাদেৱ আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো সমস্যা সমাধান হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ আপোনালোকে শক্তি অনুভৱ কৰিব পাৰিব। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা কৰক আপোনালোকে এই এটা কাম। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।